অম্বুবাচীত কামাখ্যালৈ খালী ভৰিৰে যাবলগীয়া হৈছে ৩ কিলোমিটাৰ পথ। উৎকট গৰমত নীলাচলত খালী ভৰিৰে খোজকাঢ়ি মূৰ্ছা গ'ল বহু ভক্ত। পৰ্যটন মন্ত্ৰীৰ উদ্ভট চিন্তাৰ বাবে খালী ভৰিৰে যাবলগীয়া হৈছে ৩ কিলোমিটাৰ পথ। নিশা ৮ বজাৰ লগে লগে মূল পথ বন্ধ কৰাত বিমুখ হৈছে বহু ভক্ত। অখাৰ হ'ল কামাখ্যাৰ মূল পথত কাৰ্পেট পাৰি দিয়াৰ প্ৰতিশ্ৰুতি। মন্দিৰৰ পৰা উভতি আহি বহু দৰ্শনাৰ্থীয়ে বিচাৰি পোৱা নাই জোতা চেণ্ডেল। দেশ বিদেশৰ অসংখ্য ভক্ত সাধু সন্যাসীৰ সমাগমেৰে উখল মাখল হৈ পৰিছে নীলাচলৰ বুকু। কামাখ্যা দেৱালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি অম্বুবাচীৰ প্ৰথম দুদিনত ৫ লক্ষাধিক ভক্তৰ আগমন হৈছে। কিন্তু ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কেতবোৰ উদ্ভট চিন্তাৰ বাবে এইবাৰ অম্বুবাচীত কামাখ্যালৈ যোৱা ভক্তসকলে চৰম হাৰাশাস্তি ভুগিবলগীয়া হৈছে। কিয়নো পূৰ্বতে অম্বুবাচীৰ সময়ত ভক্তসকলে জোতা চেণ্ডেল পিন্ধি মন্দিৰৰ সমীপলৈকে ৩ কিলোমিটাৰ পাহাৰীয়া পথ খোজকাঢ়ি যাব পাৰিছিল। কিন্তু এইবাৰ পৰ্যটন বিভাগৰ মন্ত্ৰীগৰাকীয়ে কামাখ্যা সমাজৰ লগতে আৰক্ষী প্ৰশাসনৰ সৈতে বৈঠক অনুষ্ঠিত কৰি মালিগাঁৱৰ নীলাচল সেতুৰ তলত জোতা চেণ্ডেল ৰখাটো ভক্তৰ বাবে বাধ্যতামূলক কৰে। যাৰ পৰিণতিত এতিয়া উৎকট গৰমত নীলাচলৰ ৩ কিলোমিটাৰ একা বেকা পকী পথ ভক্তসকলে খালী ভৰিৰে যাবলগীয়া হৈছে। প্ৰখৰ ৰ'দত এনেদৰে খোজকাঢ়ি যোৱা কেইবাগৰাকীও ভক্তই মন্দিৰ গৈ পোৱাৰ আগতে মূৰ্ছা যোৱা দেখা যায়। মূৰ্ছা যোৱা ভক্তসকলক তাৎক্ষণিকভাৱে প্ৰশাসনৰ তৰফৰ পৰা চিকিৎসাৰ ব্যৱস্থা কৰা হয়। উল্লেখযোগ্য যে কামাখ্যা গেটৰ মূল পথছোৱাত সম্পূৰ্ণভাৱে কাৰ্পেট পাৰি দিয়া হ'ব বুলি পূৰ্বতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জনাইছিল। কিন্তু অম্বুবাচীৰ আজি দুদিন যোৱাৰ পিছতো পথটোত কাৰ্পেটিঙৰ কোনো ব্যৱস্থা কৰা পৰিলক্ষিত হোৱা নাই। কেৱল মন্দিৰৰ সমীপৰ কিছু অংশত কেইখনমান কাৰ্পেট পাৰিয়ে বিভাগীয় কৰ্তৃপক্ষই দায়িত্ব সামৰিছে। কামাখ্যা মন্দিৰৰ মূল পথৰ আৰম্ভণিতে থকা তোৰণৰ কাষত প্ৰশাসনৰ তৰফৰ পৰা মাইক যোগে বাৰম্বাৰ ঘোষণা কৰি থকা হৈছে যাতে কোনো ভক্তই জোতা চেণ্ডেল পিন্ধি মন্দিৰলৈ নাযায়। এনে ক্ষেত্ৰত ভক্তসকল উপায়হীন হৈ উৰণ সেতুৰ তলতে নিজৰ জোতা চেণ্ডেল ৰাখিবলগীয়া হৈছে। ইফালে খালী ভৰিৰে মন্দিৰলৈ গৈ পুনৰ উভতি অহা ভক্তই নিজৰ জোতা চেণ্ডেল বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। দমদম জোতা চেণ্ডেলৰ মাজত নিজৰ জোৰ বিচাৰি নাপায় বহু ভক্তই খালী ভৰিৰে ঘৰলৈ যোৱাও দেখা গৈছে। তদুপৰি এইবাৰ অম্বুবাচীত মন্দিৰলৈ যোৱা সময়ক লৈ ভক্তসকলে আন এক সমস্যাত পৰিছে। কামাখ্যা গেটৰ মূল পথটোৰ লগতে পাণ্ডু জাহাজ ঘাটৰ পথটো দেৱালয়লৈ যোৱাৰ বাবে মুকলি কৰি ৰখা হৈছে যদিও পূৰ্বৰ দৰে এইবাৰ ভক্তসকলক নিশা দুপৰলৈকে মন্দিৰলৈ যাবলৈ অনুমতি দিয়া হোৱা নাই। কামাখ্যা মন্দিৰলৈ যোৱা মূল পথটো নিশা ৮ বজাত আৰু পাণ্ডু জাহাজ ঘাটৰ পথটো নিশা ৯ বজাৰ লগে লগে বন্ধ কৰি দিয়া হয়, যাৰ ফলত নিশা নিৰ্ধাৰিত সময়ৰ পিছত কামাখ্যা ধামলৈ যাব বিচৰা ভক্তসকলে বিমুখ হ'বলগীয়া হৈছে। নিৰাপত্তাৰ বাবে বৃহৎ আৰক্ষীৰ দল থকাৰ পাছতো নিশা ৮ অথবা ৯ বজাতে মন্দিৰলৈ যোৱা পথ বন্ধ কৰি দিয়া কাৰ্যই স্বাভাৱিকতে ভক্ত দৰ্শনাৰ্থীসকলক অসন্তুষ্ট কৰিছে। আনহাতে পাণ্ডু জাহাজ ঘাটৰ পথটোৰ মাজ অংশত অতি বিপদসংকুলভাৱে বেৰিকেড দিয়াক লৈও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনেবোৰ বেৰিকেডত লাগি যিকোনো মুহূৰ্ততে ভক্ত দৰ্শনাৰ্থীৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকট হৈ উঠিছে।